নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈকে। আৰু আজি আপোনালোকৰ মাজলৈ পুনৰ লৈছো 5টা ইণ্টাৰেষ্টিং আখৰ। গতিকে বন্ধুসকল, বলক আজিৰ প্ৰথম আখৰটোৰ ফালে আগবাঢ়ো। দুই শালিকি বহি থাকে, সকলোকে চাই, কিন্তু কাহানিও দুয়কে দেখা নাপায়। বন্ধুসকল, কওকচোন ইয়াৰ উত্তৰটো কি? বন্ধুসকল, আপোনালোকে জানিছিল নে ইয়াৰ উত্তৰটো কি? বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে চকু। বন্ধুসকল, চকু দুটা একেলগে বহি থাকে, সকলোকে চাই, কিন্তু এইটো চকুৱে সেইটো চকু কেতিয়াও দেখা নাপায়। এতিয়া বন্ধুসকল, বলক 2 নম্বৰ আখৰটোৰ ফালে। ৰাম লক্ষ্মণ সীতা ঠাৰিৰ ফালে মস্ত তিতা। বন্ধুসকল, কওকচোন ইয়াৰ উত্তৰটো কি? বন্ধুসকল, আপোনালোকে জানিছিল নে ইয়াৰ উত্তৰটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তিয়হ। এতিয়া বন্ধুসকল, বলক 3 নম্বৰ আখৰটোৰ ফালে। মাক জীয়েক শাহু বোৱাৰী, আপেল হল 3টা। বন্ধুসকল, কওকচোন ভাগত পৰিল কিমানটাকৈ? বন্ধুসকল, আপোনালোকে জানিছিল নে ইয়াৰ উত্তৰটো কি? বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে এটাকৈ ভাগত পৰিছিল। বন্ধুসকল, যিজনী শাহুৱেক আছিল, সেই শাহুৱেকজনীৰ বোৱাৰীকো লগত আছে আৰু তেওঁৰ জীয়েকো লগত আছিল। গতিকে বন্ধুসকল, শাহুৱেক আৰু মাক এজনীয়ে তিৰোতা আৰু লগত জীয়েক আৰু বোৱাৰীয়েক আছিল। এতিয়া বন্ধুসকল, বলক 4 নম্বৰ আখৰটোৰ ফালে। ৰজাৰ পুতেকে ভাত খাই, পেটুৱা গণকে থাকে চাই। বন্ধুসকল, কওকচোন ইয়াৰ উত্তৰটো কি? বন্ধুসকল, আপোনালোকে জানিছিল নে ইয়াৰ উত্তৰটো কি? ইয়াৰ উত্তৰটো হৈছে ঘটি। বন্ধুসকল, আগৰ দিনত মানুহে ভাত খোৱাৰ সময়ত ঘটিত পানী লৈছিল। যেতিয়া মানুহজনে ভাত খাই থাকে, সেই সময়ত ঘটিটোৱে মানুহজনক চাই থাকে বুলি ইয়াক কোৱা হৈছে। এতিয়া বন্ধুসকল, বলক 5 নম্বৰ আখৰটোৰ ফালে। যাৰ নাই নিৰ্দিষ্ট আকাৰ, সি নহলে হাহাকাৰ। বন্ধুসকল, কওকচোন ইয়াৰ উত্তৰটো কি? বন্ধুসকল, আপোনালোকে জানিছিল নে ইয়াৰ উত্তৰটো কি? ইয়াৰ উত্তৰটো হৈছে পানী। বন্ধুসকল, আশা কৰিলো আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে এটা লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা লাগিল, আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, আজিলৈ ইমানে। ধন্যবাদ।